Hello everyone, welcome to Uchit Shiksha. I am Taposh Sarkari, your teacher. আজি মই লৈ আহিছো আমাৰ টেট যেহেতু পৰীক্ষাটো হৈ গৈছে তো টেটৰ আমি ষ্টুডেণ্টক যি লাগে আৰু প্ৰত্যেকটা কোৰ্স আমি ইয়াতে কৰিম বুলি ভাবি আছো খালি আপোনালোকৰ সাপোৰ্ট লাগিব আপোনালোকে যদি সাপোৰ্ট কৰে তেনেহলে এনেকৈ আমি আৰু বহুত টেটৰ যি সিলেবাস আছে প্ৰত্যেকটা কোৰ্স কমপ্লিট কৰিম বুলি আমাৰ ইনষ্টিটিউটত ভাবিছো সো আজি যোনটো মই লৈ আহিছো যোনটো আমি পঢ়িম যোনটো সাবজেক্ট ইটো হ'ব চাইল্ড পেডাগোগি ওকে আমি চাইল্ড পেডাগোগিও পঢ়িম আমি জেনাৰেল এৱাৰনেছও কৰিম আমি ইয়াতে এছএমএছ ল্যাঙ্গুৱেজ পেপাৰো কৰিম ঠিক আছে ম্যাথমেটিক্সও আমি ইয়াতে কৰিম তো আপোনালোকে কি কৰিব লাগে খালি আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাগে সাবস্ক্ৰাইব কৰাৰ পিছত লাইক কৰি দিব লাগে আৰু বাকিকেইটাক শ্বেয়াৰ কৰিব আমাৰ ইয়াতে বহুত কম ফিছত ঠিক আছে আমি এই কোর্সটো ইয়াতে রান কৰিম যাতে আপোনালোকৰ একো মানে অসুবিধা না হয় আৰু এটা স্মুথলি যাতে আপোনালোকে ভালকে এটা কোর্স আৰু ভালকে যাতে পঢ়িব পাৰে আৰু এক্সামটো ক্র্যাক কৰিব পাৰে আজি আমি পঢ়িম চাইল্ড পেডাগোগি এটা বহুত ইম্পৰ্টেন্ট সাবজেক্ট আপুনি সিটেট কক বা টেট কক চাইল্ড পেডাগোগি আহিবই আৰু ইয়াৰ পৰা 30 মিনিমাম 30 কোৱেশ্চনটো আহে আৰু স্কোৰিং হয় যদি আপুনি বুজি পায় তেনেহলে স্কোৰিং হয় খালি কোৱেশ্চনত কি লিখিছে কোৱেশ্চনটো বুজি পাব লাগে চাৰিটা অপচন একদম ধুনিয়াকে আপোনালোকে কৰিব পাৰিব যদি আপোনালোকৰ অলপো আইডিয়া আছে যে আপোনাৰ টিচিংত যদি আপুনি কাৰোবাক পঢ়ায় কি লাগে কি কৰিব লাগে কি কেনেকুৱা এনভায়ৰনমেন্ট হ'ব লাগে কি কোৱালিটিজ লাগে অলপমান ব্যাকগ্ৰাউণ্ড আমাৰ সবৰে থাকে যেহেতু আমি পঢ়িয়ে আছো অলপমান আমি গম পায়ে যাওঁ কেইটামান বস্তু আছে যদি জানিব লাগিব হিটো অসুবিধা নাই মই আপোনালোকক কৈ দিম তো চাইল্ড পেডাগোগি ইয়াতে বহুত কেইটা চেপ্টাৰ আছে এটা চেপ্টাৰ আমি পঢ়িম First chapter যোনটো আমি পঢ়িম আজি ইটো হ'ব আপোনাৰ কনসেপ্ট অফ ডেভেলপমেন্ট এন্ড ইটস ৰিলেশনস উইথ লার্নিং এটা বাচ্চা এটা যেতিয়া ডেভেলপমেন্ট কৰে সেই ডেভেলপমেন্ট অনুযায়ী কি শিকে আৰু কেনেকৈ আমাৰ তাৰ কেয়াৰ কৰিব লাগে আৰু সেই বয়সত আমি কি তাৰ শিকাব পাৰিম তাৰ বয়স অনুযায়ী তো ইটো আমি পঢ়িম ডেভেলপমেন্ট কেনেকৈ হয় এটা বাচ্চা মানে জন্ম হোৱাৰ পিছত ঠিক আছে এটা পার্টিকুলার স্টেজত কি ডেভেলপমেন্ট হয় কি কেনেকৈ আমি তাৰ অল अराउंड গ্রোথ এন্ড ডেভেলপমেন্ট হিচাপে তাক আমি কিবা এটা শিকাব পাৰো ইটো আমি পঢ়িম ঠিক আছে তো বেছি পঢ়না কৰি কিনে মই ক্লাস আৰম্ভ কৰো তো কনসেপ্ট অফ ডেভেলপমেন্ট এন্ড ইটস রিলেশনশিপস উইথ লার্নিং হয় আপোনাৰ ইয়াতে কি কৈছে চাও আগতে আপোনালোকে ডেভেলপমেন্ট কি হয় ইটো আপোনালোকৰ জানিব লাগিব ঠিক আছে তো ডেভেলপমেন্ট ইয়াতে যদি আপোনালোকে যদি জানিব খোজে অলপ কি হয় ইটো আমাৰ কথা জানিব লাগিব তো ডেভেলপমেন্ট এটা কি কৈছে চাও The term development refers to the various qualitative and quantitative changes taking place simultaneously with the changes to grow. तो याते डेवलपमेंट माने আপোনাৰ বডিৰ খালি গ্ৰোথৰ লগত যোনটো অল ওভাৰ যোনটো আপোনাৰ এটা ইনক্ৰিজ হয় খালি গ্ৰোথ মানে কি ইনক্ৰিজ ইন মাস কিন্তু আপোনাৰ ব্ৰেইন ডেভেলপমেন্ট আপোনাৰ থিংকিং ডেভেলপমেন্ট আপোনাৰ আইকিউ ডেভেলপমেন্ট গুটি কেটা মিলি কিনে যেটা এটা অল अराउंड ডেভেলপমেন্ট হয় হিটো আমি কম কি কগনিটিভ ডেভেলপমেন্ট যেনেকৈ কগনিটিভ ডেভেলপমেন্ট যেনেকৈ ওয়াকিং ডেভেলপমেন্ট যেন অল ওভার যোনটো বডি যোনটো ডেভেলপমেন্ট এটা গ্ৰোথ হয় তাক আমি কম ডেভেলপমেন্ট কিন্তু দুই ধৰণৰ হ'ব পাৰে এটা হ'ব পাৰে আপোনাৰ কোৱালিটেটিভ এটা হ'ব পাৰে আপোনাৰ কোৱান্টিটেটিভ মানে চাও বডিৰ ধৰক আপোনাৰ বাঢ়ি গৈছে বডিৰ মাছ বাঢ়ি গৈছে সেলস বাঢ়ি গৈছে টিস্যু বাঢ়ি গৈছে মাসলস বাঢ়ি গৈছে আপোনাৰ বডিটো ইনক্ৰিজ হৈছে ইটো হ'ব কোৱান্টিটেটিভ আপুনি বডিৰ যোনটো গ্ৰোথ হৈছে আপুনি এটো মেজার কৰিব পাৰে দুইটো হ'ব আপোনাৰ কোৱালিটেটিভ মানে কি যেনেকৈ এটা বাচ্চা একদম সৰু থাকে তেতিয়া তাৰ থিংকিং কেপাসিটি আমি এতিয়া জিটি ভাবিব পাৰো হিটো তাৰ এতিয়া নাই মানে সেই সময়ত তাৰ নাথাকে কিন্তু গ্ৰেজুৱেলি তাৰ থিংকিং কেপাসিটিটো বাঢ়ি যায় ইটো আপোনাৰ কোৱালিটেটিভ ডেভেলপমেন্টক আপুনি মেজার কৰিব জেনেৰেলি নোৱাৰো কিন্তু কোৱান্টিটেটিভ ডেভেলপমেন্টক আমি পাৰো ডেভেলপমেন্টত আপোনাৰ কোৱালিটেটিভ কোয়ান্টিটেটিভ দুটাই হৈ গৈছে the word development indicates the changes related to growth and the moves towards maturity. In other words, development can be described as emotional state of individual. So development में अपना की होय लाहे মই যেনেকৈ কলো পুরা একটা ইন্ডিভিজুয়াল ম্যাচুরিটি হয় খালি তার বডিটো মানে খালি সাইন্সটো ইনক্রিজ হলে নহব তার থিংকিং ক্যাপাসিটি এন্ড ওভারঅল যোনটো ডেভেলপমেন্ট হয় এভরিথিং গুটে কেটা ডেভেলপমেন্ট হয় আৰু লাহে ম্যাচুরিটি ফালে যায় তো ডেভেলপমেন্ট ম্যাচুরিটিৰ কাৰণে বহুতে দৰকাৰ আৰু ডেভেলপমেন্ট আপোনাৰ গুটে মানে আপোনাৰ জীৱনকালত এভৰি স্টেজেস অফ লাইফ এটো হৈ থাকে কিন্তু গ্ৰোথ আপোনাৰ এটা স্টেজ মানে এটা স্টেজলৈকে হয় যেতিয়া আপুনি টিনেজাৰ এজ পাৰ কৰিব 25 26 হৈ যাব ডেভেলপমেন্ট লাহে এটো ফিক্স হৈ যায় তাতকে আৰু বেছি ডেভেলপমেন্ট নহয় সেই এজটো পাৰ কৰি কিনে আমাৰ বডিটো কি হয় লাহে ডিজেনাৰেট হয় ডেভেলপমেন্ট নহয় তো ইটো এটা সিম্পল এটা মই আপোনাৰ ডিফারেন্স কৰো আৰু ডেভেলপমেন্ট কি হয় আপোনাৰ এটা ইন্ডিভিজুয়াল ইমোশনাল স্টেট সৰু এটা বাচ্চাৰ এটা ইমোশনাল স্টেট ইমান এটা ডেভেলপ না থাকে কিন্তু যেতিয়া এটা পারসন এটা ইন্ডিভিজুয়াল যেতিয়া গ্রো হৈ যায় পুরা ম্যাচিউর হৈ যায় ইমোশনাল এটা ফিলিং আহি যায় আৰু তাৰ হিটো তাৰ ডেভেলপমেন্ট হয় তো মই কলোৱে আগতে ডেভেলপমেন্ট মানে আপোনাৰ অল ওভার ডেভেলপমেন্ট ওকে তো ক্যারেক্টারিস্টিক্স আমি মানে ডেভেলপমেন্টৰ কি ক্যারেক্টারিস্টিক্স হয় তো সব ছটা
ক্যারেক্টার আছে যোনটো চাই কিনে আমি ক'ব পাৰো যে ডেভেলপমেন্ট হৈ আছে বা হৈছে নাম্বাৰ 1 the process of development continues from the moment of conception until the individual reaches maturity দেই ইয়াতে লিখিছে maturity maturity yes okay maturity তো ডেভেলপমেন্ট কি হয় যে যেতিয়াৰ পৰা কনসেপশন হৈ যায় যে প্ৰেগন্যান্স ঠিক আছে যেতিয়া প্ৰেগন্যান্সি হয় তো স্টার্টিং মানে না মাদার বুম্বত যেতিয়া ফার্টিলাইজেশন হল আৰু প্ৰেগন্যান্সি হৈ গ'ল মাদার এটা ডে 1 ৰ পৰা যেতিয়া প্ৰেগন্যান্ট হৈ যায় তাৰ পৰা লৈকে যেতিয়া বাচ্চাটো একদম মেচুৰিটি হৈ না যায় মানে জন্ম হল তাৰ পিছত ডেভেলপমেন্ট হল চাইল্ডহুড হল ইনফেন্সি হল আর্লি চাইল্ডহুড হল লেটার চাইল্ডহুড হল টিনেজার হল হয় না তো এই গুটেকেটা যেতিয়ালৈকে মেচুৰিটি লৈকে যিকেটা বস্তু হৈ থাকে যি বডিৰ গ্ৰোথ আৰু ডেভেলপমেন্ট গুটেকেটা হৈ থাকে তাক আমি কোন ডেভেলপমেন্ট ওকে ঠিক আছে ডেভেলপমেন্ট occurs development ate ki hobo development occurs in an orderly manner and follows a certain sequence development jetia hobo eta manner ase ঠিক আছে মানে এটা সিকোয়েন্স আছে এটা প্যাটার্ন আছে যোনটো ডেভেলপমেন্ট এটা প্যাটার্ন ফলো করে ডেভেলপমেন্টে ঠিক আছে the following sequence is followed in the process of development in human beings এইয়া মই যেনেকে কলো ডেভেলপমেন্ট কেনেকে হবো এটা প্যাটার্ন আছে প্রথমে ইনফ্যান্সি বাচ্চা জন্ম হল বাচ্চা জন্ম হওয়ার পিছত যোনটো হয় বা যেতিয়া মাদার গম্বর ভিতর মার পেটৰ ভিতৰত যেতিয়া বাচ্চাটো ভ্রূণটো যেতিয়া ডেভেলপমেন্ট হৈ গৈ থাকে 1 মাহ 2 মাহ 3 মাহ এটো এক ধৰণৰ আপুনি ডেভেলপমেন্ট কৰিব পাৰে তো ইনফেন্সি পিৰিয়ড তাৰপিছত জন্ম হোৱাৰ পিছত যোনটো 1 বছৰৰ পৰা 2 বছৰ বা 3 বছৰ থাকে আৰ্লি চাইল্ডহুড লেট চাইল্ডহুড ঠিক আছে শিশুকাল তাৰপিছত এডোলেসেন্স টিনেজার্স পিৰিয়ড 13 14 15 এডোলেসেন্স পিৰিয়ড তাৰপিছত টিনেজার এজ পাৰ কৰি কিনে কি পাম মেচুৰিটি তো ইটো এটা প্যাটার্ন হয় যোনটো আমাৰ ডেভেলপমেন্ট হয় মনত ৰাখিব ইনফেন্সি early childhood late childhood adolescence then maturity number 3 character key development is both qualitative and quantitative itu to moi januye development apnar qualitative way to hoy aru quantitative way to hoy as a child grows physically he also develops the qualitative aspects of his personality thus these two aspects are inseparable to development ki hoy eta manukor personality development hoy এটা মানুহৰ কেনেকুৱা পার্সোনালিটি হ'ব তাৰো ডেভেলপমেন্ট হয় এটা যেটা সৰু এটা বাচ্চা যেতিয়া জন্ম হয় মেচুৰিটি লৈকে তাৰ খালি বডি সাইজটো নাবাৰে তাৰ বহুত কেটা ক্যাৰেক্টাৰ মই ক'লো যেনেকে আইকিউ টু অ্যাঙ্গাৰ ইমোশনাল কগনিটিভ ইন্টেলিজেন্স সব বস্তুৰ ডেভেলপমেন্ট হয় ইটো এটা হয় ডেভেলপমেন্টৰ এই কাৰণে ইয়াতে লিখিছে বহুত দৰকাৰী কিন্তু ডেভেলপমেন্ট ইজ এ কোয়ালিটেটিভ এন্ড কোয়ান্টিটেটিভ এন্ড দে বোথ আর ইনসেপারেবল ডেভেলপমেন্টত এই দুটা বস্তুৰে হয় এই দুটা বস্তু আপুনি সেপাৰেট কৰিব নোৱাৰি আৰু নহয়ও ওকে মানে এটা নরমাল ইন্ডিভিজুয়াল ওকে তাৰপিছত কি কৈছে human growth and development is very complex phenomenon it is affected by a number of factors physical intelligence sex etc তো হিউম্যানের যোনটো গ্রোথ আর ডেভেলপমেন্ট হ'ব এটো বহুত কমপ্লেক্স এটা সিস্টেম হয় য'ত আপোনাৰ হিউম্যান বিংৰ ডেভেলপমেন্ট কেনেকে হ'ব কি প্যাটার্ন ফলো কৰিব এটো ডিপেন্ড কৰিব মানে বহুত ফ্যাক্টর আছে এনভায়রনমেন্টাল ফ্যাক্টরস হি কেনেকুৱা এনভায়রনমেন্টৰ তাৰ গ্রোথ হৈছে হি যেতিয়া মাৰ বডিৰ ভিতৰত আছিল মায়ে কি খাইছিলে নিউট্ৰিয়েন্টস কি লৈছিলে মায়ে কি চাইছিলে মায়ে কি কৰিছিলে মায়ে কি ভাবিছিলে তো এনভায়রনমেন্টাল কেনেকুৱা এনভায়রনমেন্টত থাকিছে গুটেকেটা নিউট্ৰিয়েন্টস পাইছে না নাই তাৰ পিছত যে জন্ম হোৱাৰ পিছত যোনটো এনভায়রনমেন্টত থাকিব তাৰ পেৰেন্টস বিলাক কেনেকুৱা আৰু কেনেকুৱা হয় তো মানে এই গুটেকেটা বস্তু এনভায়রনমেন্টাল ফ্যাক্টরস ফিজিক্যাল হেলথ মাল নিউট্ৰিশন ছোৱালী বনে লৰা হয় এইকেটা গুটেকেটা ফ্যাক্টর বহুত ইম্পৰ্টেন্ট এটা চাইল্ডৰ ডেভেলপমেন্ট কৰা কথাটো বুজি পাইছে ওকে নাম্বার 5 character কি হ'ব চাও it is possible to predict the rate of development by seeing a slow learner wait a second by seeing a slow learner and a superior child but it cannot be predicted accurately মানে এটা ডেভেলপমেন্ট কোন wait এটা ডেভেলপমেন্ট কোনটো ৰেটত হৈ আছে আমি এটো প্ৰেডিক্ট কৰিব পাৰো ঠিক আছে আমি এটো প্ৰেডিক্ট কৰিব পাৰো নহলে আমি এটো প্ৰেডিক্ট কৰিব পাৰো মানে আমি এটো ধৰিব পাৰো যে ডেভেলপমেন্ট এনেকে হ'ব বা ডেভেলপমেন্ট ভালকে হৈ আছে নে ভালকে হোৱা নাই আমি এটো এটা ভাবিব পাৰো চিন্তা কৰিব পাৰো যেনেকে চাও এটা বাচ্চা ভালকে লিখিব নোৱাৰে বা কথাটো অলপ দেৰিকে তাৰ ফুটিছে বা লিখা বা মেমৰি তাৰ ইমান মানে ভাল নহয় বা হি ভালকে ওয়ার্ক কৰিব নোৱাৰে বা কিবা এটা তো আমি ফিজিক্যাল যোনটো কোয়ান্টিটেটিভ যোনটো আপোনাৰ এক্সপেক্ট হয় আৰু কোয়ালিটেটিভ এক্সপেক্ট হয় যেনেকে হি ভালকে ভাবিব নোৱাৰে মানে নাই বা কিবা এটা লিখিব নোৱাৰে মনত ৰাখিব নোৱাৰে তো কোয়ালিটেটিভ ডেভেলপমেন্ট হৈছে নে নাই এটা দুটা বাচ্চা এটা হয় স্লো লার্নার এটা হয় ফাস্ট লার্নার তো ফাস্ট লার্নাৰৰ ডেভেলপমেন্ট অলপ ভালকে হৈ আছে আমি গম পাই যাও স্লো লার্নাৰৰ ডেভেলপমেন্ট অলপ স্লোকে হৈ আছে কিন্তু আমি একুৰেটলি প্ৰেডিক্ট কৰিব নোৱাৰো
কাৰণ কেতিয়াবা স্লো লাৰ্ণাৰো যেতিয়া মেচুৰিটি এজত যায় ফাষ্ট হৈ যায় গেটিং মাই পইণ্ট তো নাম্বাৰ 6 ক্যাৰেক্টাৰিষ্টিক কি হয় জানো individual differ from each other in their pattern बहुत important है individuals differ from each other in their pattern and rate of development the individual differences are caused by differences in heredity endowments and environment influence এটা বাচ্চা ইনডিফারেন্স হয় মনত ৰাখিব আপোনালোকে যেতিয়া পঢ়াব বাচ্চাকেইটা ক্লাছত গৈ কিনে যেতিয়া আপোনালোকে শিক্ষক হৈ যাব যে ইন্ডিভিজুৱেল ডিফাৰেন্সেস আপুনি সদায় মানে আপুনিটো ভাবি ক্লাছত আপুনি হিটো সদায় আপোনাৰ মাইণ্ডত থাকিব লাগিব যে যি বাচ্চা আছে সব ইন্ডিভিজুৱেল সবে এজনতকে আৰু যেন বেলেগ বেলেগ ইন্ডিভিজুৱেল ডিফাৰেন্স আছে ইন্ডিভিজুৱেল ডিফাৰেন্সক আপুনি ৰেসপেক্ট কৰিব লাগিব এটা বাচ্চা যদি পাৰিছে বা আপুনি যোনটো টেকনিক ব্যৱহাৰ কৰিছে সেই টেকনিকত হি পাৰিব পাৰে বেলেগ বাচ্চা নোৱাৰিবও পাৰে তো আপোনাৰ সদায় টিচিং যোনটো মেথড আছে এটো চেঞ্জ কৰিব লাগে ঠিক আছে এটো চেঞ্জ যেতিয়া আপুনি কৰিব তেতিয়াহে আপুনি সাকসেসফুল বা আপুনি এটা পারফেক্ট টিচিং লার্নিং প্রসেস এটা এনভায়রনমেন্টত আপুনি কৰিব পাৰিব বুজিছেনে আপোনাৰ টিচিংটো এফেক্টিভ হ'ব তো ইন্ডিভিজুৱেল ডিফাৰেন্সক আপোনাৰ মাইণ্ডত ৰাখিব লাগিব আপুনিটো ক'ব নোৱাৰে যে এই হি তো সব পাৰিছে তুমি কিয় নোৱাৰা এনেকে ক'ব নোৱাৰে বিকজ এভৰি চাইল্ড ইজ ডিফাৰেন্ট ফ্ৰম ইচ আদাৰ সব শিশু এজনতকৈ আনজনতকৈ মানে ডিফাৰেন্ট হয় হিয়তৰ ৰেট অফ ডেভেলপমেন্ট বেলেগ বেলেগ হয় ইন্ডিভিজুৱেল ডিফাৰেন্স হয় তো মোৰ যোনটো ৰেট অফ ডেভেলপমেন্ট হৈছে বেলেগৰ তেনেকুৱা ৰেট অফ ডেভেলপমেন্ট হ'বও পাৰে তো সেইটো আপুনি ক'ব নোৱাৰে তো আপুনি ইন্ডিভিজুৱেল যোনটো ডিফাৰেন্স হয় বাচ্চাবিলাকৰ এইটো সদায় ৰেসপেক্ট কৰিব লাগিব ঠিক আছে আৰু এইটো কি কৈছে যে ৰেট অফ ডেভেলপমেন্ট সবৰে ইন্ডিভিজুৱেল ডিফাৰেন্ট হয় কাৰ ওপৰত ডিপেন্ড কৰে যে কাৰ ডেভেলপমেন্ট কেনেকৈ হ'ব মই যেনেকৈ কৈছিলোঁ এটা ইন্ডিভিজুৱেলৰ হি কোন কেনেকুৱা এনভায়ৰনমেন্টত তাৰ গ্ৰোথ হৈছে হি কি নিউট্ৰিয়েন্টছ খাই আছে ভালকে ফুড খাই আছে নে নাই হি তাৰ পেৰেন্টছ বিলাক কেনেকুৱা কেয়াৰ কৰে এইবিলাক বহুত কেইটা ফেক্টৰছ আছে আৰু সেই ফেক্টৰছ কেইটা প্লে কৰে যে এটা বাচ্চা কেনেকুৱা ডেভেলপমেন্ট হ'ব তো এইকেইটা আছে ক্যাৰেক্টাৰিষ্টিক্স অফ ডেভেলপমেন্ট আই হোপ যে আপুনি বুজি পাইছে আৰু ইন্ডিভিজুৱেল ডিফাৰেন্স আপোনাৰ বহুত দৰকাৰী হয় দেই ইন্ডিভিজুৱেল ডিফাৰেন্স এটা ক্লাছত যদি আপুনি ভাবি চিন্তি নাযায় তেনেহ'লে আপুনি কেতিয়াও এটা সাকসেসফুল টিচাৰ হ'ব নোৱাৰে মই নিজে এটা টিচাৰ হয় ঠিক আছে মই নিজে পঢ়াওঁ তো মই এইটো কিন্তু বহুত মানুহ কথাটো আৰু আই হোপ যে আপোনালোকেও মানে কাৰণ এনেকুৱা নহয় যে আমি টেট পৰীক্ষা দিয়াৰ পিছত চৰকাৰী জবত যাম কিন্তু বহুত কেইজন আমি প্ৰাইভেট জবতো কৰোঁ তো আমিতো সদায় মানিব লাগে আৰু আই হোপ যে আপোনালোকে মানে আৰু টেটৰ এক্সামত এইবিলাক প্ৰশ্ন আহিবই চাইল্ড পেডাগোগি বহুত ইম্পৰ্টেণ্ট সাবজেক্ট টেট কিন্তু মই যেতিয়া দিছিলোঁ তেতিয়া এইকেইটা আমি বহুত ভালকৈ পঢ়ি কিনে আৰু শিকিছোঁ বহুত কেইটা শিকিছোঁ আপোনালোকৰ যেতিয়া শিক্ষক হৈ যাব খালি এনেকুৱা নহয় যে চাইল্ড পেডাগোগি 30 মাৰ্কৰ প্ৰশ্ন আহিছে গোটেইকেইটা পাৰিছোঁ আৰু কি নো while going in a class you should always keep in your mind that whatever I have underwent through this course I should apply in my teaching মই যি ইয়াতে পঢ়ি আছোঁ মই যেতিয়া এইটো ফিজিকেল ৰিয়েল ৱৰ্ল্ডত মই যেতিয়া এপ্লাই কৰোঁ মই সব টেট এক্সাম LP UP হাই স্কুল হাই সেকেন্ডাৰী গোটেইকেইটা ক্লিয়াৰ কৰিছোঁ তো মই কিন্তু যি শিকিছোঁ মই যেতিয়া পঢ়াওঁ তো মই এইটো এপ্লাই কৰোঁ আৰু মই আপোনালোকক এইটো ৰিকুৱেষ্ট কৰিলোঁ আৰু মই হোপ কৰোঁ যে মই লাগিছে আপোনালোকক চাগে এইটো ৰেসপেক্ট কৰে আৰু যেতিয়া এটা ক্লাছত যেতিয়া যায় সেইকেইটা গোটেইকেইটা আমি যেতিয়া শিকিছোঁ এইটো যে ৰিয়েল ৱৰ্ল্ডত যেতিয়া এপ্লাই কৰে ইট ইজ নট এ মেয়াৰ কনচিকুৱেন্স that we should only clear the exam we have to learn something okay বেছি লেকচাৰ নামাৰো হয় নে নাই টাইপছ অফ ডেভেলপমেন্ট কি হয় মই চাই লওঁ তো ফলোইং আৰ দ্য টাইপছ অফ ডেভেলপমেন্টছ অফ ফিজিক্যাল ডেভেলপমেন্ট আপোনাৰ কিমান ধৰণৰ হ'ব পাৰে নাম্বাৰ 1 কি কৈছে ফিজিক্যাল ডেভেলপমেন্ট মই আপোনাক কৈছোৱে যে ফিজিক্যাল ডেভেলপমেন্ট কি হয় ৰেকগনাইজড মোস্ট ৰেকগনাইজড মানে গ্ৰোথ অফ মাস বাচ্চা এটা ইমান ডিক্লেয়াৰ কৰে ইমান ডাঙৰ হৈছে এইটো হয় ফিজিক্যাল ডেভেলপমেন্ট ভৰিখন বাঢ়িছে হাতখন বাঢ়িছে মাংস বাঢ়িছে মাইণ্ডৰ ডেভেলপমেন্ট হৈছে কিন্তু মাইণ্ডৰ ডেভেলপমেন্ট এইটো ফিজিক্যাল নহয় বাৰু ফিজিক্যাল ডেভেলপমেন্ট হয় এইটো বহুত ৰেকগনাইজ আমি দেখিব পাৰোঁ ফিজিক্যাল ডেভেলপমেন্ট আমি চাব পাৰোঁ আমি অবজাৰ্ভ কৰিব পাৰোঁ অবজাৰ্ভেবল চেঞ্জেছ ইন দ্য লাইফ অফ দ্য চাইল্ড It includes gross motor skills such as walking, jumping, catching, etc. and the fine motor skills for painting, writing, drawing. Physical development এটা বাচ্চা লিখিব পাৰে দুনিয়াকে পেইন্ট কৰিব পাৰে হয়নে নাই খেলিব পাৰে এইকেইটা হ'ল ফাইন মোটৰ স্কিল মোটৰ মানে কি মোটৰ মানে এইকেইটা কাম যোনটো আমি মানে আমাৰ বডি মুভমেন্ট আমি বডি মুভমেন্ট কৰি কিনে আমি কামবিলাক কৰোঁ এইকেইটা সব মোটৰ স্কিলছ এটা বাচ্চাৰ মোটৰ স্কিলছ যদি ভালকে ডেভেলপমেন্ট হয় ফাইন মোটৰ স্কিল ডেভেলপমেন্ট তেনেহ'লে এইটো কি হৈ যাব পেইন্টিং ৰাইটিং ড্ৰয়িং আৰু জেনাৰেল যোনটো মোটৰ স্কিল যোনটো ডেভেলপমেন্ট হয় এটা নৰ্মেল বাচ্চা যেনেকৈ কি ৱাক কৰা জাম্পিং কৰা কেচিং কৰা তাৰ যদি হৈছে মানে এইকেইটা বস্তু আমি চাব পাৰোঁ ন তাৰ মানে ডেভেলপমেন্ট হৈ আছে অ'কে this development is largely dependent upon the child's health and nutritional status এই যে মোটৰ স্কিল যে ডেভেলপমেন্ট যে হ'ব এটা বাচ্চা যে দৌৰিব নাচিব খেলিব হয়নে নাই তো এইকেইটা কিহৰ ওপৰত ভিত্তি কৰে কাৰ ওপৰত নিৰ্ভৰ কৰে যে বাচ্চাবিলাকে নিউট্ৰিয়েন্টছ ভালকৈ পাইছে নে নাই পাই আছে নে নাই হয়নে যেতিয়া হৈ থাকিব নিউট্ৰিয়েন্টছবোৰ ভালকৈ পাইছে নে নাই
নিউট্ৰিশন কি লৈছে তাৰ হেলথটো কেনেকুৱা দিস ডেভেলপমেন্ট ইজ অলসো কল্ড এজ মেচুৰেশন ঠিক আছে বাচ্চাৰ মেচুৰেশন হৈছে না নাই সেইটো আপোনালোকে মানে আমি ইটো চাব পাৰো আৰু ইটো জানিব লাগে আৰু আমি ইটো অবজাৰ্ভ কৰিব পাৰো ওকে সো ইয়াতে নেক্সট কি ডেভেলপমেন্ট হৈছে কগনিটিভ ডেভেলপমেন্ট কগনিটিভ ডেভেলপমেন্ট কি হ'ব cognitive development it focus on how children learn cognitive development brain or development ঠিক আছে brain or development and process information যিকোনো এটা বাচ্চা তাৰ brain or development কিমান হৈছে হি ভাবিব পাৰে নে নাই হি যদি ভাবিব তো cognitive development এটা চিলড্ৰেনে যোনটো স্কুলত গৈ কিনে শিকিব হি লিখিব পাৰে নে নাই মনত ৰাখিব পাৰে নে নাই তাৰ আইকিউ কিমান ডেভেলপমেন্ট হৈছে তো এইটা কৰিব আপোনাৰ cognitive development আৰু জি হি দেখিছে বা কি শিকিছে হি বস্তুকেইটা হি প্ৰসেস কৰিব পাৰে নে নাই মনত ৰাখিব পাৰে নে নাই তাৰ এই ডেভেলপমেন্ট যোনটো হ'ব বাচ্চাৰ একদম cognitive development as the children grow in age they understand their environment by using their senses বাচ্চা যেতিয়া তাৰ বয়স যিমান বাঢ়ি যায় তাৰ এইটা cognitive development বাঢ়ি যায় হি ক'ব পাৰে যে কি দেখিছে cognitive development যেনেকৈ সেন্স বিলাক আহি যায় হ্যাঁ যেনেকৈ আমি আমাৰ সেন্স অৰ্গান আছে ন সিং সাথে সি কি দেখিছে দেখিব পাৰিছে নে নাই লিসনিং কোনে কি কৈছে টাচিং কোনবা টাচ কৰিলে যোনটো আমি ফিল কৰো স্মেলিং টেস্টিং এইকেইটা গুটেইকেইটা আপোনাৰ এইকেইটা ডেভেলপমেন্ট যেটা বাচ্চাৰ হয় এইকেইটা আপোনাৰ কগনিটিভ ডেভেলপমেন্ট কৰে ৰেজিস্টাৰিং ইনফৰমেশন ইন देयर মাইন্ডস এন্ড এফিশিয়েন্টলি রিট্রিভিং ফ্রম देयर মেমৰি যি বস্তু কি দেখিছে ই ব্ৰেইনত মানে যোনটো যে গেছে সেন্সৰ কাৰণে ক'ত লৈ যায় ব্ৰেইনত গৈ কিনে হি প্ৰসেস কৰিব পাৰিছে না নাই আগতে এইবোৰ দেখিছে না নাই যদি হি আগতে এইবোৰ দেখিছে তো প্ৰসেস কৰিব ও ইটো এটা কাউ হয় ওকে দিস ইজ এ কাউ মানে এইকেইটা যে আমি তো এনেকৈ ভাবো ন চকু দি চালো চাই কিনে আমি ক'লো যে ইটো এটা কাৰ হয় কাৰণ কাৰৰ ইমেজ আমি আগতে দেখিছো আৰু এইটো ব্ৰেইনত আমাৰ স্টোৰ হৈ আছে যেতিয়া মই নেক্সট টাইম দেখিম মেছেজটো যেতিয়া লৈ যাব আমাৰ চকুৱে সেন্সৰ কাৰণে ব্ৰেইনতে ব্ৰেইন এনালাইজ কৰিব ইটো কি চাব মিলাই কিনে ও ইটো কাৰ হয় আগৰ মেমৰি ব্যৱহাৰ কৰি কিনে নেক্সট টাইম কম ওকে দিস ইজ এ কাৰ তো এই যে বস্তুটো কগনিটিভ ডেভেলপমেন্ট হয় তো বাচ্চাবিলাকৰ কগনিটিভ ডেভেলপমেন্ট কি এইবিলাক ওকে হি যি দেখিছে এইটো ৰিট্ৰিভ কৰিব পাৰে নে নাই ভাবিব পাৰে নে নাই আগৰ যোনটো ইনফৰমেশন স্টোৰ আছে এইটো এনালাইজ কৰিব পাৰে নে নাই দিস ডেভেলপমেন্ট ইন্ডিকেটস এ ডেভেলপমেন্ট অফ ইন্টেলিজেন্স ঠিক আছে cognitive development এটা বাচ্চার কি ডেভেলপমেন্ট হয় ইন্টেলিজেন্স আইকিউ ওকে নেক্সট হলো সোশ্যাল এন্ড ইমোশনাল ডেভেলপমেন্ট ঠিক আছে these are the indicators of sound social development বহুত দরকার এটা ভাল এটা নরমাল চাইল্ড ফাংশনাল চাইল্ড প্রোডাক্টিভ চাইল্ড গ্রো করার কারণে social development one of the most important thing among children the seeds of the social behavior are sown in infancy itself social development কেতিয়া আৰম্ভ হৈ যায় জানে যেতিয়া এটা বাচ্চা যেতিয়া মাৰ পেটত থাকে তেতিয়া আৰম্ভ হৈছে মই কৈছিলো যেতিয়া এটা বাচ্চা যেতিয়া মাৰ পেটত তাৰ ডেভেলপমেন্ট হৈ থাকে ভ্রূণৰ পৰা যেতিয়া 1 মাহ 2 মাহ যেতিয়া তাৰ ডেভেলপমেন্ট হৈ থাকে তেতিয়াহে তাৰ মাদাৰে কি চাই আছে কি ভাবি আছে কি খাই আছে ক'ত আছে কি শুনি আছে এভৰিথিং গুটেকেটা বাচ্চাৰ বডিত প্ৰভাৱ পৰে বুজিছে না সোশ্যাল ডেভেলপমেন্ট মানে কি আমাৰ সোসাইটি আমার সারাউন্ডিংত কি হৈ আছে তারপর আমি কি ইনফরমেশন লৈছো আৰু তাৰ আমি ভিত্তি কৰি কিনে কি চেঞ্জেস কৰিছো তো এইটো সোশ্যাল ডেভেলপমেন্ট তো সোশ্যাল ডেভেলপমেন্ট কেতিয়া হৈ যায় একটা বাচ্চা কেতিয়া আৰম্ভ হৈ যায় একদম আপোনাৰ ইনফেন্সি যেতিয়া মাৰ যেতিয়া পেটৰ ভিতৰত থাকে তেতিয়াৰ পৰা আৰম্ভ হৈ যায় যে ইয়ং চিলড্ৰেন এনজয় কোম্পানি অফ देयर ফ্ৰেন্ডস একদম সৰু বাচ্চা যে স্কুলত যায় না স্কুলত গৈ কিনে কি বহুত কেটা বাচ্চাক লগ পায় তাৰ ফ্ৰেন্ডস বনায় তো ফ্ৰেন্ডসে কি ভাবে ফ্রেন্ডসে কি ভাবে তার বিষয়ে ফ্রেন্ডসে কি করে ঠিক আছে তো ফ্রেন্ডস আর প্যারেন্টস আর ফ্রেন্ডস দুজনে বহুত ডাঙৰ এটা প্ৰভাৱ পেলায় এটা বাচ্চাৰ গ্ৰোথ এন্ড ডেভেলপমেন্ট সোশ্যাল ডেভেলপমেন্ট আর গেটিং মাই পয়েন্ট ওকে সো নেক্সট ইয়াতে আৰু কি কৈছে চাও টাইপস অফ ডেভেলপমেন্ট আমি কি গম পালো ফিজিক্যাল ডেভেলপমেন্ট কগনিটিভ ডেভেলপমেন্ট সোশ্যাল ডেভেলপমেন্ট ওকে নেক্সট হ'ব আপোনাৰ ল্যাঙ্গুয়েজ ডেভেলপমেন্ট ওকে তো ল্যাঙ্গুয়েজ ডেভেলপমেন্ট কি হ'ব মানে ভাষা ওকে ভাষাৰ ডেভেলপমেন্ট ল্যাঙ্গুয়েজ ডেভেলপমেন্ট what is it interaction with one another language development মানে interaction with one another through various methods of communication that is writing speaking etc but above all language is an important medium of communication মানে এজন আৰু এজনৰ লগে যে ইন্টাৰেক্ট কৰিব কমিউনিকেট কৰিব হয় না নাই কথা পাতিব ইটো কেনেকৈ আমি পাতিব পাৰো লিখি কিনে হয় না নাই ইশাৰা কৰি কিনে বা মুখেৰে এটা ল্যাঙ্গুয়েজ উলাই কিনে তো বাচ্চাৰ এইটা ডেভেলপমেন্ট কয় যেতিয়া হয় ইটো বহুত দৰকাৰ হয় আৰু এনেকুৱা ডেভেলপমেন্ট আমি কি কওঁ
ল্যাঙ্গুৱেজ ডেভেলপমেণ্ট কাৰণ তাতে আমি কমিউনিকেশ্যন কৰাৰ কাৰণে আমি ল্যাঙ্গুৱেজটো বহুতে দৰকাৰী বাচ্চা এটা শিকে আমি কি শিকাম সেই বয়সত কোনটো ভাষাৰে কথা পাতিম সেই ভাষাই শিকিব সেই ভাষাই লিখিব পাৰিব হয় না নাই তো এইটো হ'ব ল্যাঙ্গুৱেজ ডেভেলপমেণ্ট নেক্সট moral development deals with the development of ethics and ethical norms to value the conscience and the ability to judge act morally moral development মানে কি what is wrong and what is right what should I do what shouldn't I do you're getting my point এইটো হ'ল moral development ethics এটা সোসাইটিত থাকিবৰ কাৰণে আমি এইকেটা কাম কৰিব লাগিব এইকেটা কাম আমি কৰিব নোৱাৰি এজা সোসাইটিত এটা রুলস আছে এটা রেগুলেশনস আছে তো বাচ্চাটো different stage of different moral ethics or rules and principles পায় আৰু এই ষ্টেজত হিচাপে হি ডেভেলপমেন্ট কৰে তো হিটো হ'ব আপোনাৰ moral development মনত ৰাখিবা moral development মানে আমাৰ development of principles and rules and ethics with the help of which a society runs হেকেটা প্ৰিন্সিপাল হেকেটা ৰুল হেকেটা ethics যোনটো আমাৰ পালন কৰিব লাগে এটা সোসাইটিত আমাৰ থাকিবৰ কাৰণে ওকে তো বাচ্চাবিলাকৰ তাৰ ডেভেলপমেন্ট এইকেটা গুটেকেটা আছে আপোনাৰ কি আচ্ছা moral development language development physical development আপুনি জুকিব পাৰে মানে না এইকেটা গুটেকেটা আপোনাৰ ডেভেলপমেন্টত পাৰিব ওকে growth তো growth মানে কি চাও growth means the growth of different parts of the human body and the ability of those parts to maturity growth refers to increasing weight growth মানে কি আমার ওজনটো বাঢ়ি যোৱা আমার হাইটটো বাঢ়ি যোৱা হয় না and chances of body proportions growth takes place in the physical aspect only so growth to কি হয় growth to আপোনাৰ আপুনি জুকিব পাৰে আৰু আপুনি তো চাব পাৰে আপুনি তো জুকিব পাৰে চাব পাৰে আপুনি মেজার কৰিব পাৰে গ্রোথ ইনক্রিজ ইন মাস কৰিব পাৰো আমাৰ ওজনটো বডিৰ ওজনটো বাঢ়ি গলে আমাৰ হাইটটো বাঢ়ি গলে এইকেইটা সব গ্রোথত কৰিব ইনক্রিজ ইন ওয়েট ইনক্রিজ ইন হাইট তো এইকেইটা আপোনাৰ গ্রোথত কৰি যাব হাইট চেঞ্জেস ইন বডি প্রপোর্শনস বডি টু শেপ চেঞ্জ হোৱা হয় না ফিজিক্যাল যি চেঞ্জেস হ'ব দুটাকেটা আপোনাৰ গ্রোথত কৰি যাব আৰু গ্রোথ মানে কি এটা লিখিছে সব গ্রোথ অফ ডিফারেন্ট বডি পার্টস হার্টটো বাঢ়ি যোৱা হয় না আমাৰ হাইটটো বাঢ়ি যোৱা আমাৰ অর্গানসবোৰ বাঢ়ি যোৱা অর্গান সিস্টেম ডেভেলপ হোৱা অঙ্গ প্রত্যঙ্গ বাঢ়ি যোৱা এইকেইটা তো গ্রোথটো আপোনাৰ ফিজিক্যাল এসপেক্টেড হয় কিন্তু আপোনাৰ ডেভেলপমেন্ট অল অ্যারাউন্ড ডেভেলপমেন্ট হয় আপনি গ্রোথ কক বা ডেভেলপমেন্ট কক দুটাই কিন্তু কোয়ালিটেটিভ আৰু কোয়ান্টিটেটিভ হয় গ্রোথক আপুনি জুকিব পাৰে হয় না কিন্তু ডেভেলপমেন্টক আপুনি দুনিয়াকে আপুনি ভালকে আপুনি জুকিব নোৱাৰে যেনেকৈ ইয়াতে চাওক আপুনি গম পাই যাব ডিফারেন্সেস বিটুইন গ্রোথ আৰু ডেভেলপমেন্ট ডিফারেন্স কি চাওক the term growth is purely in physical sense development implies all over changes in shape form and structure resulting in improved working তো ডেভেলপমেন্ট কি হয় all over change খালি গ্রোথ নহয় ডেভেলপমেন্টের ভিতৰত আপোনাৰ গ্রোথটো সোমাই আছে ডেভেলপমেন্ট ভিতৰত আপোনাৰ বডি যি চেঞ্জ হৈছে ফিজিক্যাল হওক বা ফিজিক্যাল নহওক moral development কক বা language development কক ইটো কিন্তু ডেভেলপমেন্টের ভিতৰত কৰিব ঠিক আছে তো কিন্তু গ্রোথ অফ কি ফিজিক্যাল থিং যেটো আপুনি চাব পাৰে যেটো আপুনি জুকিব পাৰে হাইট ওয়েট এইটা গ্রোথ ইজ ওয়ান অফ দা পার্টস অফ ডেভেলপমেন্ট প্রসেস মই কৈছো না গ্রোথ ডেভেলপমেন্টৰ এটা প্ৰসেস হয় কিন্তু ডেভেলপমেন্ট কি ডেভেলপমেন্ট ইজ আ ওয়াইডার এন্ড কম্প্রিহেনসিভ টার্ম ডেভেলপমেন্টৰ বহুত ডাঙৰ বস্তু ডেভেলপমেন্টৰ ভিতৰত আপোনাৰ গ্রোথ সোমাই আছে ওকে কিন্তু গ্রোথ মানে কি গ্রোথ মানে এটা ডেভেলপমেন্টৰ এটা প্ৰসেস এটা পার্ট কিন্তু ডেভেলপমেন্ট এজ এ হোল বহুত ডাঙৰ ডেভেলপমেন্টৰ ভিতৰত গ্রোথ হৈ আছে আর গ্রোথ খালি মানে আমি জুকিব পাৰাকে মানে নাই ফিজিক্যাল এটা এক্সপেক্টছ ওকে আমি নেক্সট কি আমাৰ জানিব লাগিব চাও নেক্সট গ্রোথৰ আৰু ডিফারেন্স এটা দি আছে গ্রোথ 1 সেকেন্ড গ্রোথ মে অর মে নট ব্রিং ডেভেলপমেন্ট বডি সাইজ বাঢ়িব পাৰে আমাৰ হাইট বাঢ়ি যাব পাৰে কিন্তু আমাৰ ডেভেলপমেন্ট নহবও পাৰে কিমান ধুনীয়া এটা ডিফারেন্স ডেভেলপমেন্ট ইজ অলসো পসিবল উইথ গ্রোথ ডেভেলপমেন্ট আপোনাৰ হৈ যাব যদি চাও বহুত কেটা আমি মই এটা এক্সাম্পল দিও যেনেকা আপোনালোকে বহুত কেজন ইন্ডিভিজুয়াল আছে যাৰ হাইটটো বেছি নহয় আমি বনা বুলি কওঁ বা ড্ৱাৰ্ফ বুলি কওঁ শৰ্ট পারসন মানে নাই যাৰ হাইটটো মানে নহয় শৰ্ট পারসন তো তেওঁলোকৰ কিন্তু বডিৰ গ্রোথ ইমান হোৱা নাই কিন্তু তেওঁলোকৰ থিংকিং এভৰিথিং মানে নাই গেম অফ থ্ৰোনছৰ এজন আছিল ন পাৰি গৈছো মই তেওঁৰ নাম বহুত পপুলাৰ হা তেনেকুৱা নামটো পাৰি গৈছো বহুত পপুলাৰ আপোনালোকে জানে চাগে তো তেওঁ কি তেওঁ তো মেন্টাল ডেভেলপমেন্ট তো হৈছে তেওঁৰ এটা ইন্ডিভিজুয়াল যি থাকিব লাগে সব তো হৈছে ইমান ডাঙৰ এটা একটা অস্কারও পাইছে তেওঁ আই থিংক গ্ৰেমি এৱাৰ্ডছ পাইছে সো তেওঁৰ বডিৰ গ্রোথ হোৱা নাই কিন্তু ডেভেলপমেন্ট তো হৈছে তো ডেভেলপমেন্ট ইজ পসিবল উইদাউট গ্রোথ বাট গ্রোথ মে অর মে নট ব্রিং ডেভেলপমেন্ট গ্রোথ হ'ব পাৰে কিন্তু তাৰ মানে এইটো নহয় যে ডেভেলপমেন্ট হ'ব কিন্তু ডেভেলপমেন্ট গ্রোথ ডেভেলপমেন্টের উপৰত কি হ'ব পাৰে আপোনাৰ ডিপেন্ড কিন্তু ডেভেলপমেন্ট কিন্তু গ্রোথৰ ওপৰত ডিপেন্ড নহয় আৰু গেটিং আপ হয়
গ্ৰোথ ডাজ নট কন্টিনিউ থ্ৰু আউট লাইফ গ্ৰোথ আমি বলো নহয় আমাৰ জীৱন কালত এটা হিউম্যান বিংৰ জীৱন কালত গ্ৰোথৰ এটা লিমিট আছে যে ইমান বছৰলৈকে ধৰক আপুনি 26 28 লৈকে আপোনাৰ গ্ৰোথ ফিক্স হৈ যায় বডিৰ সাইজ যি বাঢ়িব লাগে যি হ'ব লাগে হাইট বাঢ়িব লাগে বা আপোনাৰ বডি ওয়েট বাঢ়িব লাগে যি হ'ব লাগে বাঢ়ি যাব হিউম্যান এটা ফিক্স হৈ থাকে নেচাৰেলি কিন্তু ডেভেলপমেন্টটো আপোনাৰ গোটেই লাইফ গোটেই জীৱন কালত আপোনাৰ ডেভেলপমেন্ট হৈ থাকিব পাৰে বুজিছে না নাই তো গ্ৰোথৰ এটা ডেডলাইন আছে ডেভেলপমেন্টৰ নাই ওকে তো আপোনালোকে ভাবিব পাৰে আচ্ছা স্যার আমি 28 বছৰ হৈ গৈছে মই বহুত পাতল আছিল এতিয়া জিমিং কৰিলো মাসল বাঢ়ি গৈছে গ্ৰোথ হৈ গ'ল তো নেচাৰেলি দ্যাটস হোৱাই আই হ্যাভ সেড নেচাৰেলি বুজিছে না নেচাৰেলি এটা নরমাল প্ৰসেস হয় এতিয়া আপুনি যদি আৰ্টিফিশিয়ালি কি কৰে এইটো মই নাজানো ওকে so factors responsible for growth and development এই আছে কিমান ইম্পৰ্টেন্ট ইয়াৰ পৰা যদি বহুত প্ৰশ্ন আহিব মই কৈ দিলে এতিয়া কৰে ওকে তো মানে গ্ৰোথ আৰু ডেভেলপমেন্ট হোৱাৰ কাৰণে এটা নরমাল গ্ৰোথ এন্ড ডেভেলপমেন্ট হোৱাৰ কাৰণে কি লাগে এটা এনভায়রনমেন্ট কি মানে কৈ দিলো আনসার এনভায়রনমেন্টাল ফ্যাক্টরস আছে সব হেরিডিটি ঠিক আছে আমার প্যারেন্টসৰ কেনেকুৱা হাইট আছিল আমাৰ প্যারেন্টসৰ কেনেকুৱা বডি স্ট্ৰাকচাৰ আছিল আমাৰ প্যারেন্টসৰ আইকিউ কেনেকুৱা আছিল আমাৰ প্যারেন্টসে কি ভাবিছিল আমাৰ প্যারেন্টসৰ পৰা বহুত কেটা ক্যাৰেক্টাৰস আমালৈ আহে তো হেরিডিটি এটো কয় হেরিডিটি তো হেরিডিটি এটা বহুত ইম্পৰ্টেন্ট কাম মানে এটা রোল প্লে কৰে আমাৰ গ্ৰোথ এন্ড ডেভেলপমেন্ট কেনেকৈ হ'ব তার it is a biological process through which the transmission of physical and social characteristics takes place from parents to offspring so parents পৰা বহুত কেটা social characteristics বহুত কেটা মই কলো আমাৰ parents কেনেকৈ ভাবে কেনেকৈ ইন্টেলিজেন্স হয় তাৰ পিছত গ্ৰোথৰ যেনেকৈ তেওঁৰ কিমান হাইট তেওঁৰ বডি স্ট্ৰাকচাৰ কেনেকুৱা তেওঁৰ ক্যাৰেক্টাৰস কেনেকুৱা গোটে কেটা যেহেতু আমি প্যারেন্টসৰ পৰা স্পাম আৰু ওভাম মিক্স হৈ কিনে আমি ডেভেলপমেন্ট হৈছে তো ফাদাৰ আৰু মাদাৰৰ পৰা ক্যাৰেক্টাৰ আহে তো হেরিডিটি এটা বহুত ইম্পর্টেন্ট রোল প্লে কৰে আমাৰ গ্ৰোথ কেনেকৈ হ'ব ডেভেলপমেন্ট কেনেকৈ হ'ব ডিপেন্ড কৰিব আমাৰ প্যারেন্টস আৰু আমাৰ প্যারেন্টস কেনেকুৱা আছে তেওঁলোকৰ কি ক্যাৰেক্টাৰ আছে নাম্বার 2 এনভায়রনমেন্ট কৈছো যে ইট কনসিস্টস অফ সাম টোটাল অফ ফিজিক্যাল এন্ড সাইকোলজিক্যাল অ্যাসপেক্ট অফ এন ইন্ডিভিজুয়াল হুইচ দ্য ডিসিভ ফ্রম হিজ কনসেপশন বাচ্চা যেতিয়া মাৰ পেটৰ পৰা একদম ম্যাচুৰিটি হোৱালৈকে হি কেনেকুৱা এনভায়রনমেন্টত আছে হি কি ফুড পাইছে মাৰ চিন্তাধাৰা কেনেকুৱা আছিল যেতিয়া হি মাৰ হোম বা কক আপুনি মাৰ কি কয় আৰু পেটৰ ভিতৰত ভ্রূণ মানে ভ্রূণ তাৰ ডেভেলপমেন্ট কৰতে মা কি খাইছিলে কি ভাবিছিলে কি কৰিছিলে কেনেকুৱা এনভায়রনমেন্টত আছিল কি ভাষাত কথা পাতিছিলে ইয়েস এভৰিথিং যেতিয়া প্ৰেগনেন্সি টাইমত এভৰি অল এবাউট এনভায়রনমেন্টত কি চলি আছে বাচ্চাৰ এটা প্ৰভাৱ পেলাই কিন্তু দেই সো তো এটা এনভায়রনমেন্টত এটা বহুত ডাঙৰ এটা ৰোল প্লে কৰে গ্ৰোথত এতিয়া প্ৰেগনেন্সি টাইমত যদি আপুনি যদি কোনোবা মাদাৰে ড্ৰাগছ বা এলকহল বা স্মোকিং এইবিলাক যদি হেবিট আছে তেওঁ তো বাচ্চাৰ কিন্তু বহুত গ্ৰোথটো ভাল নহয় ধৰক विकलांग पैदा हो পাৰে विकलांग মানে জানে না क्या होता है विकलांग मतलब डिसेबिलिटी ठीक है डिसेबिलिटी जाने ना जाने कि मेंटल रिटार्डेशन मेंटल प्रॉब्लम हो পাৰে বা কিবা এটা বেমাৰ হ'ব পাৰে বাচ্চাটোৰ বা বডি অৰ্গান কিবা এটা ডিসফাংশনাল হ'ব পাৰে কাম নকৰে তো তেনেকুৱা হ'ব পাৰে যদি ড্ৰাগছ হয় বা এলকহল বা সিগাৰেট এটা এক্সাম্পল দিছো তো এনভায়রনমেন্টে কেনেকুৱা কি চলি আছে বাচ্চাৰ গ্ৰোথ এন্ড ডেভেলপমেন্টত বহুত ডাঙৰ এটা ৰোল পেলাই আপুনি গম পাইছে স্যার নিউট্ৰিশন এটা বাচ্চা কি নিউট্ৰিশন পাইছে চাও এতিয়া আমি বহুত কেটা চিলড্রেন এনেকুৱা আছে আমাৰ দেশতে যাৰ মানে আমি দেখিছো যে বহুত কেটা ৰাস্তাৰ আপুনি দেখিছে বহুত কেটা বাচ্চা থাকে এতিয়া কমিছে বাট বেগাৰ্ছৰ আপুনি দেখিছে বহুত কেটা বাচ্চা এনেকুৱা থাকে যে তাৰ বডি কন্ডিশন বহুত বেয়া থাকে তাক দেখিলে আপুনি গম পাই যায় যে মানে বহুত ডিফর্মিংস আছে না পুরা হাড় সার ওলাই থাকে একদম নিউট্রিশন পোৱা নাই বিকজ সিহঁতে খোৱা পোৱা নাই খাদ্য না থাকিলে নিউট্ৰিশন না থাকিলে কেনেকৈ আপোনাৰ বডি কেনেকৈ আপোনাৰ মাসল বাঢ়িব কেনেকৈ আপুনি চিন্তা ভাবনা কৰিব কেনেকৈ আপোনাৰ বডিয়ে কাম কৰিব নোৱাৰিব ভাবিবই নোৱাৰিব গ্ৰোথ নহল তো নিউট্ৰিশন বহুত এটা ইম্পৰ্টেন্ট ৰোল প্লে কৰে গ্ৰোথ এন্ড ডেভেলপমেন্ট এটা বাচ্চা যোন কেটা বাচ্চাই নিউট্ৰিশন ভালকে নাপায় তাৰ গ্ৰোথ এন্ড ডেভেলপমেন্ট ভালকে নহয় যেনেকৈ এটা বাচ্চা যদি প্ৰটিন নাপায় তেনেহলে এটা বেমাৰ হয় মই জাস্ট কৈ দিছো মাৰাছমাছ প্ৰটিন ডেফিচিয়েন্সি হোৱাৰ কাৰণে হয় যেনেকৈ মই কৈছো কোৱাশিৰকৰ কোৱাশিৰকৰ এটা ডিজিজ হয় প্ৰটিন যদি নাপায় এটা বাচ্চা তেনেহলে হয় তো এনেকুৱা বহুত কেটা নিউট্ৰিয়েন্ট ডেফিচিয়েন্সি ডিসঅৰ্ডাৰ আছে সব প্ৰটিন কি হয় নিউট্ৰিশন নাপালে বাচ্চাবিলাকৰ গ্ৰোথ এন্ড ডেভেলপমেন্ট এফেক্ট কৰে যদি এটা বাচ্চা যদি নিউট্ৰিশন যদি নাপায় তেনেহলে আমি কি কইতো মাল নিউট্ৰিশন কি কও মেল নিউট্ৰিশন বা মাল নিউট্ৰিশন ওকে ঠিক আছে নেক্সট সেক্স তো চাও বাচ্চাৰ সেক্স টু কি আইদার মেল নে ফিমেল তার উপর তো নির্ভর করে গ্রোথ এন্ড ডেভেলপমেন্ট হয় সো দ্য বয়েজ আর জেনারেলি টলার
courageous than the girls, but girls show rapid physical growth in adolescence and excel with the boys. So, এটা গার্ল যেতিয়া জন্ম হয় গাৰ্লৰ কিন্তু ডেভেলপমেন্ট আপোনাৰ বহুত জলদি হয় তেওঁলোকৰ পিউবাৰ্টি জানে ন তেওঁলোকৰ পিউবাৰ্টি 12 to 13 ইয়াৰ্ছত হৈ যায় এটা সেক্সুয়ালি ম্যাচিউৰ গাৰ্ল জলদি হয় সেক্সুয়ালি ম্যাচিউৰ গাৰ্ল জলদি হয় গাৰ্লৰ ফিজিক্যাল গ্ৰোথ গার্ল এটা ছোৱালীৰ ফিজিক্যাল গ্ৰোথ জলদি হয় লৰাতকে কিন্তু লৰা কি হয় লৰা কিন্তু গাৰ্লতকে বেছি টলাৰ হৈ যায় লৰাবোৰৰ টলনেস টু গাৰ্লতকে বেছি হয় আৰু লৰাবোৰ বেছি কাৰেজিয়াছ হয় কি কাৰেজিয়াছ মানে কি দুষ্টামি কৰে আৰু টিচাৰ সিটাৰে গালি পাৰিলে এতৰ একো ফৰক নপৰে ন কিন্তু ছোৱালীবিলাক অলপ সেনসিটিভ হয় বাৰু কিন্তু মই আচ্ছা পিছত এদিন বুজাম যে এটো এনেকে ক'ব নালাগে হয় না নাই বিকজ ইয়াতে স্টেৰিঅটাইপ আমাৰ হ'ব নালাগে লৰা ছোৱালী এনেকুৱা নাই কথা বাট ষ্টিল আমি কি দেখিছো ইটো সাইন্টিফিকলি প্ৰুভ যে লৰা বিলাকৰ ডেভেলপমেন্ট অলপ কাৰেজিয়াছ হয় ছোৱালীতকে আৰু অলপ টলাৰ হয় কিন্তু ছোৱালীবিলাকৰ এডolescence পিৰিয়ডৰ সেক্সুৱেল ডেভেলপমেন্ট অলপ জলদি হয় লৰাতকে আৰু ফিজিক্যাল গ্ৰোথ অলপ বেছি হয় ওকে নেক্সট এটো কি কৈছে early stimulation okay ইয়াতে early stimulation মানে কি চাও early stimulation environment number 5 environment encourages the development of the child hereditary potential that is example trolling to a baby or showing a preschool pictures is storybook yes very important saga যদি আপনার বাচ্চা যে কোনো একটা বাচ্চা যদি তার ডেভেলপমেন্ট স্কুল যোৱা নাই কিন্তু আপনি ঘৰত যদি তাক কার এবিসিডি বা লেখা যদি আপনি প্র্যাকটিস যদি যিমান জলদি আপনি কৰাব ঠিক আছে হি হিমানে জলদি মানে শিকিব পাৰে আর্লি স্টিমুলেশন হ'ব পাৰে যে শিকাৰ বয়স এতিয়া হোৱা নাই বা লিখিব পাৰা বয়স এতিয়া হোৱা নাই মনত ৰাখিব নোৱাৰিব পাৰে এবিসিডি ক'ব নহ'ব পাৰে বাট আপুনি যদি আপুনি দেখাই থাকে যদি আপুনি লিখাই থাকে যদি কাৰৰ পিকচাৰ যদি এভৰিডে দেখাই গৈছে যে তাৰ এই ৰাইটিং স্কিলছ বা মনত ৰাখা স্কিলছ বা এবিসিডি নৰ্মেলি যোনটো বাচ্চা আছে যিমান মানে যেতিয়া ভাবিব তেওঁলোকতকৈ অলপ আগত হি ভাবিব পাৰে চিনাক্তকৰণ কৰিব পাৰে তো ইটো কোৱা হয় আৰ্লি স্টিমুলেশন মন থাকিব তো গ্ৰোথ এন্ড ডেভেলপমেন্টত কি গ্ৰোথ এন্ড ডেভেলপমেন্ট এটা নৰ্মেল বাচ্চাৰ কি ওপৰত নিৰ্ভৰ হৈ আছে আমি দেখিলো হেৰিডিটি মা আৰু দেউতাৰ পৰা কেনেকুৱা আমাৰ ক্যাৰেক্টাৰবোৰ আহিছে তাৰ ওপৰত নাম্বাৰ 2 এনভায়ৰনমেন্ট আমাৰ বাতাবৰণ আমাৰ পৰিবেশ কেনেকুৱা পৰিবেশত এটা বাচ্চা ডেভেলপমেন্ট হৈ আছে তাৰ গ্ৰোথ এন্ড ডেভেলপমেন্ট চলি আছে নাম্বাৰ 3 হি কি নিউট্ৰিশন পাইছে কি খানা পাই আছে কি হৈ আছে এইবিলাকত নাম্বাৰ 4 সেক্স ঠিক আছে ল'ৰা মানে ছোৱালী হয় দুনিয়াত মানে বেলেগ এটা এক্সপেক্ট আছে গ্ৰোথ এন্ড ডেভেলপমেন্ট ল'ৰা আৰু ছোৱালী আৰু আৰ্লি স্টিমুলেশন ঠিক আছে আজি মই ইমানলৈকে ৰাখিলো অলৰেডি বহুত টাইম হৈ গৈছে আই থিংক আধা ঘণ্টাটো ওপৰত হৈছে বেছি কৰিলে আৰু মাথাৰ ওপৰতে গুচি যায় নহয় তো আজি মই পাৰ্ট 1 ইয়াতে ৰাখিলো ওকে পাৰ্ট 2 মই কালিয়ে বনাই দিম আপোনালোকে কালি পৰহিৰ ভিতৰতে পাই যাব আপোনালোকে আৰু যদি আপোনালোকৰ পিডিএফ লাগে তেনেহলে মোক খালি কমেন্ট বক্সত জনাব যে স্যাৰ আমাৰ পিডিএফটো লাগে মই আপোনালোকক এপ্লাই কৰি দিম ঠিক আছে পিডিএফটো আপোনালোকে পাই যাব আৰু ইয়াতে যিমান মই লিখিছো তাৰ ওপৰতে প্ৰশ্ন আহিব মই আপোনাক লিখি দিম নেকি লিখি দিব পাৰো কিন্তু 100% ইয়াৰ পৰাহে প্ৰশ্ন আহিছে আৰু মইতো ইটোৱে পঢ়িছিলো মই বেলেগ একো পঢ়া নাছিলো মই এই নোটছটোৱে পঢ়ি কিনে আৰু মই ক'লোহে মই যিমান টেট আছে আৰু আসাম টেট মই ক্লিয়াৰ কৰিছো ওকে ইউপি এলপি হাই স্কুল বহুতে এইবিলাক গ্ৰোথ এন্ড ডেভেলপমেন্ট মই কিন্তু এই চ্যাপ্টাৰটো আৰু ইয়াতে যি ইনফৰমেশন আছে এইবিলাক পঢ়ি কিনে মই মানে ক্ৰেক কৰিছো আৰু মোৰ কিন্তু কমন পৰিছিলে তো আশা কৰিছো আপোনালোকৰো কমন পৰিব যদি আপোনালোকৰ পিডিএফ লাগে তেনেহলে কমেন্ট বক্সত জনাব আজি যদি আপোনালোকে ইয়াতে আহি কিনে ভিডিঅ চোৱাৰ কাৰণে অশেষ ধন্যবাদ জনালো আৰু যদি আপোনালোকৰ কিবা কোৱেৰি আছে বা কিবা জানিব খুজে কমেন্ট বক্সত মোক জনাব নেক্সট পাৰ্ট বহুতে শীঘ্ৰই আহিব আগত যদি আমি যি ক্লাছ কৰিছো এপিডিএছৰ আমি ক্লাছ কৰিছো প্লেলিষ্টত গৈ কিনে আপোনালোকে চাব পাৰে আজি जो আছিল আপোনাৰ টেটৰ ফাৰ্স্ট চ্যাপ্টাৰ চাইল্ড পেডাগোগিৰ চাইল্ড ডেভেলপমেন্ট এন্ড গ্ৰোথ আৰু যদি আপোনালোকে ফাৰ্দাৰ যিকোনো যদি আপোনালোকে কন্টাক্ট কৰিব বিচাৰে তেনেহলে আপোনালোকে কন্টাক্ট কৰিব পাৰে আমাৰ এই WhatsApp নম্বৰ ঠিক আছে ইয়াতে WhatsApp নম্বৰটো কি আছে চাই লওক আপোনালোকে 9387747335 আপোনালোকে আমাৰ ফেসবুক পেজতো যাব পাৰে ফেসবুক পেজৰ আমাৰ নাম যোনটো আমাৰ চেনেলৰ নাম উচিত শিক্ষা ঠিক আছে আপোনালোকে লোগোটো এই লোগোটো আপোনালোকে পাই যাব ঠিক আছে এই লোগোটো গৈ কিনে আপোনালোকে ফলো কৰিব পাৰে বা কিবা কোৱেৰিজ থাকিলে এবাউট সিলেবাস এবাউট মানে কিমান দিনত আমাৰ সিলেবাস আমি হেক কৰিম বুলি ভাবিছো কি কৰাম বুলি ভাবিছো আমাৰ প্যাটাৰ্নটো কি থাকিব আমি কি কোৱেশ্চনছ কৰাম আমি কেনেকৈ যাম আমাৰ কেতিয়া ক্লাছ হ'ব কিমান ক্লাছ হ'ব
গোটেইকেইটা ডিটেইলছ যদি আপোনালোকে ভাবিছে যে আপোনালোকক লাগে এই হোৱাটছএপ নম্বৰত কন্টেক্ট কৰিব পাৰে ডাইৰেক্ট কন্টেক্ট কৰি কিনে ইনফৰমেশ্যন ল'ব পাৰে বা আমাৰ ফেচবুক হেণ্ডেলতো যাব পাৰে আৰু আমি চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিলে নিউ ফাৰ্দাৰ ভিডিঅ'জ পাই যাব তো মই আশা কৰিছোঁ আপোনালোকৰ আজি এই ভিডিঅ'টো হেল্প কৰিছে যদি হেল্প কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু যাৰ যাৰ লাগে আপোনাৰ ফ্ৰেণ্ডছ বহুতকো জনাব হয় না নাই কাৰণ আপোনালোকৰ সাপোৰ্ট কৰিলেহে আমি আগবাঢ়িব পাৰিম ওকে তো বেছি মই দেৰি নকৰোঁ হয় না নাই আপোনালোকক মই বিদায় লৈছোঁ আপোনালোকৰ পৰা থ্যাংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে হেভ এ গুড ডে